কপালখন কোনে লিখে? নেদেখাজনে লিখে। দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায়। আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে, তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে। আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায়, দেউতাক মাকৰ অভাৱ অনুভৱো কৰে। কাৰণ আজি আমাৰ দেউতা মা, কালি আমি নিজে দেউতা মা হ'ম। আমি দেউতা মাক যি ব্যৱহাৰ কৰিম, মোৰ ল'ৰা ছোৱালীয়েও মোক সেইটোকে ব্যৱহাৰ কৰিব। কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে, প্ৰত্যেক দিনেই শিকে। আৰু ল'ৰা ছোৱালীৰ মূৰত সি ৰেজিষ্টাৰ হয়। যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম, তেতিয়া মোৰ বাচ্চাতেও বুজিব, তাৰমানে দেউতাকক গালি পাৰিব পাৰি। মোৰ সন্মুখতে মাক যেতিয়া মই কেটেৰ কৰি গালি পাৰি দিম, মোৰ ল'ৰা ছোৱালী এজনেও শিকিব যে তাৰমানে মাক গালি পাৰিব পাৰি। আৰু আপোনালোক নিশ্চিত থাকক, ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ ল'ৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব। এইটোৱে জীৱনৰ চাইকেল, এনেকে জীৱন চলি থাকে। যোনে দেউতাক মাকক সন্মান কৰে, মৰম কৰে, আদৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও মোক মৰম আদৰ কৰিব। কাৰণ মোৰ দেউতা আজি, অহাকালি ময়ো দেউতা হ'ম। আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকেই চলি আছে। আমি আমাৰ ককাৰ পৰা শিকিছিলোঁ, ককাই দেউতাৰ পৰা, দেউতাৰ পৰা মই, মোৰ পৰা ল'ৰা ছোৱালীয়ে। কিতাপত লিখা নাথাকে, চিভিলাইজেশ্যন কিতাপত লিখা নাথাকে। সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয়। আমাৰ ঘৰৰ ৰীতি নীতি, সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে। ৰীতি নীতি কতো লিখা নাথাকে, সি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বদলি হয়। সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ব লাগে। দেউতা মাক আমি কেতিয়াও পাহৰিব নালাগে। বছৰটোৰ কোনোবা এটা মাহত এটা দুটা 100-200 টকাকৈ জমাই বছৰৰ কোনোবা এটা মাহত ঘৰৰ নামঘৰটোলৈকে, গাঁৱৰ নামঘৰটোলৈকে চিলিং ফেন এখন হ'লেও আমি দিম, যাতে আমাৰ সফলতাৰ প্ৰাপ্তি সমাজলৈকে বিয়পি পৰে। যি হয়, মই কি দিব লাগে নকওঁ, কিবা এটা ৱাল ক্লক এটাই হওক, পানী খোৱা ফিল্টাৰ এটাই হওক, চিলিং ফেন এখনে হওক, 2খন টিঙে বদলাই দিলোঁ। বছৰটোত কোনোবা এটা সময়ত, পিছলৈকে যেতিয়া পৰিয়াল বাঢ়ি যাব অসুবিধা হ'ব, এই আৰম্ভণিতে এটা অৰুণোদয়ৰ পৰা নিজৰ নাম কটুৱাই ল'ম, দেউতা মাৰ নাম আছে। দ্বিতীয়, দেউতা মাক প্ৰথম দৰমহাৰ পিছতে কিবা এটা উপহাৰ দিম। তৃতীয়, দেউতা মাক জীৱন জুৰি আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম। চতুৰ্থতে, গাঁৱৰ নামঘৰটোলৈকে, মন্দিৰটোলৈকে কিবা এটা হ'লেও অকণমান দান বৰঙণি দিম।